আমি প্ৰথমতে আমাৰ পৰিচয়খিনি দিব বিচাৰিছোঁ। মই শ্ৰী মিন্টুৰাজ মৰাং, উপসভাপতি TMPK কেন্দ্ৰীয় সমিতি, লগতে মুখ্য আহ্বায়ক লাইকা দধিয়া পুনঃস্থাপন দাবী সমিতি। তাৰপিছত এখেত হৈছে প্ৰসন্ন নৰ, এক্সিকিউটিভ মেম্বাৰ TMPK চেণ্ট্ৰেল কমিটি। এখেত হৈছে অজয় দলে, নমস্কাৰ, TMPK তিনিচুকীয়া ডিষ্ট্ৰিক্ট কমিটি এছিষ্টেণ্ট ছেক্ৰেটাৰী। এখেত হৈছে বিৰাট নৰ, বনগাঁও বুঢ়া, দধিয়া বনগাঁও। আৰু এখেত মাদেশ্বৰ ডাং, তেখেত দধিয়া পুনঃস্থাপন দাবী সমিতিৰ সভাপতি আছিলে, প্ৰাক্তন আৰু প্ৰাক্তন শিক্ষক। আমি দুগৰাকী বক্তব্য ৰাখিম। তো আপোনালোকৰ ওচৰত আমি অহাৰ আজি মেইন কাৰণটো হৈছে আমি অলৰেডি আমাৰ লাইকা দধিয়া পুনঃস্থাপন দাবী সমিতিৰ আৰু TMPK MMK উদ্যোগত যিটো গণবিক্ষোভ কাৰ্যসূচী চলি আছে, ইতিমধ্যে নিশ্চয় আপোনালোকে জ্ঞাত। আৰু আজি 21 বছৰ ধৰি আমাৰ লাইকা দধিয়াবাসীৰ পুনঃস্থাপন আৰু দিৱসৈখোৱা সংৰক্ষণৰ কাৰণে আমি দাবী জনাই আহিছোঁ। আৰু যোৱা 21 তাৰিখে আমি গণবিক্ষোভ কাৰ্যসূচী লৈছিলোঁ। গণবিক্ষোভ কাৰ্যসূচীৰ পিছত 22 তাৰিখৰ পৰা আজি 6ষ্ঠ দিনত আমি আমাৰ এই আন্দোলন ভৰি দিছেহি। অৱস্থান ধৰ্মঘট চলি আছে। এইটো ওখ হ'লে দিব একে জেগাত চব ফুটাই নহয় মানে এনেকৈ লাইটৰ বন্ধ কৰি দিলে লাগিল। অডিঅ' কেপচাৰ নহয় যিটো কি কথা কৈছে। এইখিনিতে আকৌ আমি জনাব বিচাৰিছোঁ, আমাৰ 1950 চনৰ প্ৰবল ভূমিকম্পৰ ফলত বিধ্বস্ত হোৱা জোনাই মূৰ্খংচেলেক অঞ্চলৰ বিধ্বস্ত কিছুমান লোকক ডিব্ৰু অৰণ্যৰ অন্তৰ্গত থকা লাইকা নামে বনগাঁও স্থাপিত কৰিছিল। আৰু ডিব্ৰুগড় জিলাৰ ৰৌমৰী আৰু অকলেণ্ড অঞ্চলৰ বিধ্বস্ত লোকসকলক দধিয়া বনগাঁৱত সংস্থাপিত কৰা হৈছিল। 1950 চনৰ পৰা চৰকাৰীভাৱে সকলো সা সুবিধা প্ৰদান কৰা হৈছিলে লাইকা দধিয়াবাসী ৰাইজলৈ। কিন্তু দুৰ্ভাগ্যজনকভাৱে 1986 চনত ডিব্ৰু-চৈখোৱা অভয়াৰণ্যখনক বায়'স্ফিয়াৰ ৰিজাৰ্ভ হিচাপে অভয়াৰণ্য হিচাপে ঘোষণা কৰে। আৰু ঘোষণা কৰাৰ লগে লগে লাইকা দধিয়াবাসী ৰাইজৰ বাবে চৰকাৰে এই কথাও ঘোষণা কৰিছিলে যে যেতিয়ালৈকে লাইকা দধিয়াবাসী ৰাইজক অন্য উপযুক্ত ঠাইত পুনঃস্থাপন কৰা নহয়, তেতিয়ালৈকে লাইকা দধিয়াবাসী ৰাইজে পূৰ্বে যিবোৰ সুবিধা লাভ কৰি আহিছিলে পুনঃস্থাপন নোপোৱা পৰ্যন্ত সেই সুবিধাখিনি পাই থাকিব। কিন্তু দুৰ্ভাগ্যজনকভাৱে 1999 চনত ডিব্ৰু-চৈখোৱা অভয়াৰণ্যখনক চৰকাৰে ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা প্ৰদান কৰে, যিটো এটা আমি দুৰ্ভাগ্য বুলি আমি ক'ব বিচাৰোঁ। যদিহে ডিব্ৰু-চৈখোৱা অভয়াৰণ্যখনৰ ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিব লাগিছিলে, তেতিয়াহ'লে প্ৰথমতে লাইকা দধিয়াবাসী ৰাইজক অন্য উপযুক্ত ঠাইত পুনঃস্থাপন কৰিব লাগিছিলে। আমি ক'ব বিচাৰোঁ, তেতিয়াৰ কিছুমান বন বিষয়াৰ কিছু দুষ্টালিৰ বাবে আন্তঃৰাষ্ট্ৰীয় কিছুমান সংস্থাৰ পৰা পুঁজি আত্মসাৎ কৰাৰ স্বাৰ্থত লাইকা দধিয়াবাসী ৰাইজক বন বিভাগৰ ৰঙীন মেপৰ পৰা নিশ্চিহ্ন কৰি ডিব্ৰু-চৈখোৱা অভয়াৰণ্যৰ মাজত কোনো বনগাঁও নাই বুলি দেখুৱাই ডিব্ৰু-চৈখোৱা অভয়াৰণ্যখনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে, যাৰ ফলত অসাংবিধানিকভাৱে ডিব্ৰু-চৈখোৱাখনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছে বুলি আমি দাবী কৰিব বিচাৰোঁ। কিয়নো যদিহে ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিবই লাগিছিলে, তেতিয়াহ'লে লাইকা দধিয়াবাসী ৰাইজক অন্য উপযুক্ত ঠাইত পুনঃস্থাপন কৰিব লাগিছিলে। ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰাৰ পিছতে নেচাৰ্ছ বেকনৰ দৰে NGO আৰু বিভিন্ন জাতীয় সংগঠনৰ প্ৰতিবাদত লাইকা দধিয়াবাসী ৰাইজক পুনঃস্থাপনৰ কাৰণে দাবী উত্থাপন কৰে। আৰু তাৰপিছতে চৰকাৰে লাইকা দধিয়াবাসী ৰাইজক অন্য উপযুক্ত ঠাইত পুনঃস্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ কৰে বুলি আমাক জনায়।
আৰু লাইকা দধিয়াবাসীৰ প্ৰতিনিধিসকলক বিভিন্ন ঠাইত যি বিধ্বস্ত এলেকা, লাইকা দধিয়াতকৈ বিধ্বস্ত এলেকা, শদিয়াৰ দিবাং ভেলী, বগৰীবাৰী এনেকুৱা ধৰণৰ বিধ্বস্ত এলেকা দেখাবলৈ ধৰে, যাৰ ফলত লাইকা দধিয়াবাসী ৰাইজে তাত সংস্থাপন হ'বলৈ ৰাজি নহ'ল। তাৰপিছত এতিয়াৰ বৰ্তমান চৰকাৰখন প্ৰথম শাসনভাৰ লোৱাৰ লগে লগে প্ৰথম বাজেট অধিৱেশনতে লাইকা দধিয়াবাসী ৰাইজক পুনৰ সংস্থাপনৰ কাৰণে 10 কোটি টকা ধাৰ্য কৰে। যিহেতু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় গৃহ সমষ্টিৰ আমাৰ প্ৰতিনিধি আৰু গৃহ পঞ্চায়তৰ প্ৰতিনিধি হিচাপে তেখেতে লাইকা দধিয়াবাসীক পুনৰ সংস্থাপন কৰাটো এক প্ৰত্যাহ্বান হিচাপে আহি পৰে। কিন্তু সেই 10 কোটি টকা যিটো ধন পুনৰ সংস্থাপনৰ কাৰণে ধাৰ্য কৰা হৈছিল, সেই 10 কোটি টকা আজি পৰ্যন্ত কাৰ্যকৰী কৰা আমি দেখা নগ'ল। তাৰ পৰৱৰ্তী সময়ত 2017 চনত দধিয়া ৰাইজক নিজাববীয়াকৈ সংস্থাপন হ'বৰ কাৰণে ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত তৰাণী বনাঞ্চলত নিজাববীয়াকৈ দখল কৰিবৰ কাৰণে চৰকাৰে পৰামৰ্শ দিয়ে। সেই মৰ্মে দধিয়াৰ প্ৰায় 1206 পৰিয়াল ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত তৰাণী বনাঞ্চলত প্ৰৱেশ কৰে। তাৰ পৰৱৰ্তী সময়ত তাৰ স্থানীয় ৰাইজে দধিয়া ৰাইজৰ লগত বেদখল কৰাৰ বাবে বাংলাদেশী বুলি কৈ আমাৰ দধিয়া ৰাইজক তাৰ পৰা উচ্ছেদ কৰাৰ বাবে দাবী জনায়। আৰু তাৰ পৰৱৰ্তী সময়ত পৰিস্থিতি বিষম দেখি তদানীন্তন বনমন্ত্ৰী প্ৰমীলা ৰাণী বাইদেউৰ লগতে উচ্চপদস্থ বন বিষয়াসকল আহি 8 মাহৰ ভিতৰত লাইকা দধিয়াবাসী ৰাইজক পুনৰ সংস্থাপন কৰা হ'ব বুলি লিখিত প্ৰতিশ্ৰুতি দিয়ে। কিন্তু সেই লিখিত প্ৰতিশ্ৰুতি 8 মাহ উকলি যোৱাৰ পিছতো সেই প্ৰতিশ্ৰুতি ধোঁৱাচাঙত পৰিণত হ'ল। তাৰে ফলস্বৰূপে আমাৰ দধিয়া ৰাইজে যোৱা পঞ্চায়ত ইলেকশ্যনত ভোট বৰ্জনৰ কাৰ্যসূচী ৰূপায়ণ কৰে। আৰু সেই ভোট বৰ্জন কাৰ্যসূচী উঠাই ল'বৰ বাবে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ ডিব্ৰুগড়স্থিত নিজা বাসগৃহত আমাৰ প্ৰতিনিধিসকলক মাতি আমাক ভোট বৰ্জন কাৰ্যসূচী উঠাই ল'বৰ কাৰণে কৈ 2018 চনৰ বাৰিষাৰ আগে লাইকা দধিয়াবাসী ৰাইজক পুনৰ সংস্থাপন কৰা হ'ব বুলি মৌখিক প্ৰতিশ্ৰুতি দিয়ে। যাৰ ফলত আমি ৰাইজক আহ্বান জনাওঁ যে ভোট বৰ্জন কাৰ্যসূচী উঠাই ল'ব লাগে। কিন্তু তাৰপিছতো লাইকা দধিয়াবাসী ৰাইজৰ পুনৰ সংস্থাপন প্ৰক্ৰিয়া আৰম্ভ কৰা নহ'ল। কিন্তু আশাজনকভাৱে তাৰ পৰৱৰ্তী সময়ত মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ডিগবৈ বন সংমণ্ডলৰ DFO মহোদয় আপাৰ দিহিং ৰিজাৰ্ভ ফৰেষ্টৰ মামৰণি অঞ্চলত 320 হেক্টৰ পতিত ভূমিত লাইকা দধিয়াবাসী ৰাইজক পুনৰ সংস্থাপনৰ প্ৰস্তাৱ দাখিল কৰে। কিন্তু তাত স্থানীয় কিছুমান ৰাইজে লাইকা দধিয়াবাসী ৰাইজক মামৰণি অঞ্চলত কোনোপধ্যে সংস্থাপন কৰিবলৈ দিয়া নহ'ব বুলি দাবী উত্থাপন কৰে। যাৰ ফলত তাৰ পৰৱৰ্তী সময়ত একে বনাঞ্চলৰ অন্তৰ্গত আপাৰ দিহিং ৰিজাৰ্ভ ফৰেষ্টৰ অন্তৰ্গত ঔগুৰি অঞ্চলৰ 470 হেক্টৰ পতিত ভূমিত লাইকা দধিয়াবাসী ৰাইজক পুনৰ সংস্থাপন নিশ্চিতভাৱে কৰা হ'ব বুলি প্ৰস্তাৱ দাখিল কৰে। সেইমতে আমাৰ প্ৰাক্তন আমাৰ তিনিচুকীয়া জিলাৰ উপায়ুক্ত ভাস্কৰ পেগুদেৱৰ সদিচ্ছাৰ প্ৰতি তেখেতৰ সদিচ্ছাৰ বাবে পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়া খুব তৎপৰতাৰে আৰম্ভ কৰে। আৰু প্ৰায় আমি 10 বাৰকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে বন বিভাগৰ উচ্চপদস্থ বিষয়া আমাৰ নেতা MLA সকলৰ লগত আমি আলোচনাত বহোঁ। প্ৰায় 10 বাৰকৈ আমি বৈঠকত বহি আমাৰ লাইকা দধিয়াবাসী ৰাইজে খুব আকাৰে বাট চাই আছিলে যে আমাৰ লাইকা দধিয়াবাসী ৰাইজৰ পুনৰ সংস্থাপন এইবাৰ নিশ্চিতভাৱে হ'ব বুলি আমি আশা প্ৰকাশ কৰি আছিলোঁ। কিন্তু শেহতীয়াকৈ অসমৰ PCCF প্ৰধান মুখ্য বন সংৰক্ষক বিষয়া তেখেত আহি আমাৰ লাইকা দধিয়াৰ কিছুমান প্ৰতিনিধিৰ লগত বৈঠকত বহি স্পষ্ট কৰি দিয়ে যে ঔগুৰি অঞ্চলতো লাইকা দধিয়াবাসী ৰাইজক পুনৰ সংস্থাপন কৰিব পৰা নাযাব। কিয়নো যদি তাত পুনৰ সংস্থাপন কৰিবলগীয়া হয় তেতিয়াহ'লে 8,000কৈ গছ কাটিব লাগিব। কিন্তু আমি সন্দেহ প্ৰকাশ কৰিছোঁ যদিহে 2 ফুট 3 ফুট পুলি কটাৰ বাবে তেখেতসকলে যদি সেইখিনিও যদি হিচাপত ধৰিছে তেতিয়াহ'লে 8,000 কি 1 লাখ পৰ্যন্ত তাত গছ ওলাব। গতিকে যদিহে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী দেৱৰ সদিচ্ছা আছে, পুনৰ সংস্থাপন কৰাৰ সদিচ্ছা আছে, তেন্তে সেই দুমুখীয়া স্থিতি নিশ্চয় গ্ৰহণ নকৰিলেহেঁতেন। যদিহে তাত 8,000 গছ কাটিবলগীয়া আছিলে তেন্তে পূৰ্বে কিহৰ ভিত্তিত ঔগুৰি অঞ্চলত পতিত ভূমি 470 হেক্টৰ পতিত ভূমি আছে বুলি আমাক প্ৰস্তাৱ দিয়া হৈছিলে। কিন্তু আমি সন্দেহ প্ৰকাশ কৰিছোঁ
আমাৰ অসম চৰকাৰৰ বন বিভাগৰ সদিচ্ছা নাই, ডিব্ৰু চৈখোৱাখনক সংৰক্ষণ কৰাৰ সদিচ্ছা নাই, লাইকা দদিয়াবাসী ৰাইজক তাৰ পৰা উলিয়াই অনাৰ সদিচ্ছা নাই। সেইকাৰণে এই দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে, যাৰ ফলত আজি লাইকা দদিয়াবাসী ৰাইজে কোভৰ উদগীৰণ গঢ়ি যোৱা 21 তাৰিখে গণবিক্ষোভ কাৰ্যসূচী গুইজান ঘাটৰ পৰা প্ৰায় 11 কিলোমিটাৰ খোজকাঢ়ি আহি তিনিচুকীয়া উপায়ুক্ত মহোদয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। তাৰ পিছদিনাখন 22 তাৰিখৰ পৰা আজি পৰ্যন্ত প্ৰায় 5টা দিন অৱস্থান ধৰ্মঘট, অনিৰ্দিষ্ট কাললৈ অৱস্থান ধৰ্মঘট, এটা গোহালি থাকে এই শীতমহীয়া এই ঠাণ্ডাৰ প্ৰকোপকো নেওচি আমাৰ লাইকা দদিয়াবাসী ৰাইজৰ মুনি তিৰোতা তাতে অৱস্থান ধৰ্মঘট কৰি আছে। কিন্তু আমাৰ আশ্চৰ্যজনক কথা আৰু গৰিহণাৰ যোগ্য, আমাৰ উপায়ুক্ত মহোদয় এই পৰ্যন্তলৈকে সেই সন্মুখতে থকা নিচেই কাষতে এই অৱস্থান ধৰ্মঘটস্থলীত আহি আমাৰ লাইকা দদিয়াবাসী ৰাইজক সাক্ষাৎ কৰা নাই। আমাৰ উপায়ুক্ত মহোদয়ে আমাৰ ৰাইজে হাৰ মানি গুচি যোৱাটো বিচাৰিছে আৰু তেখেতে আমাৰ ৰাইজক কোনো ধৰণৰ ৰেছপন্স দিয়া নাই। গতিকে আমি উপায়ুক্ত মহোদয়ক আমি দাবী জনাব বিচাৰিছোঁ, তেখেতে আমাক এই পুনঃসংস্থাপন দাবীত আমাক সহযোগ কৰিব লাগে। যিটো আমি দাবী জনাইছোঁ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে। তাৰ পৰিৱৰ্তে উপায়ুক্ত মহোদয়ে আমাক জোৰ জলম কৰি সেইখিনি ঠাইৰ পৰা লাইকা দদিয়ালৈ পুনৰ আমাৰ ৰাইজক উভতোৱাৰহে চক্ৰান্তত লাগিছে। গতিকে আমি ক'ব বিচাৰিছোঁ, যদিহে জোৰ জলম কৰি লাইকা দদিয়াবাসী ৰাইজক উভতাই পঠিয়ায়, তেন্তে আমাৰ লাইকা দদিয়াবাসী ৰাইজে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান দখল কৰি হ'লেও নিজাকৈ সংস্থাপন কৰিবলৈ বাধ্য হ'ব। আৰু ইয়াৰ বাবে সম্পূৰ্ণ জগৰীয়া অসম চৰকাৰ আৰু আমাৰ জিলা প্ৰশাসন জগৰীয়া হ'ব। গতিকে আমি পুনৰ দাবী জনাব বিচাৰিছোঁ, লাইকা দদিয়াবাসী ৰাইজক ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অন্য উপযুক্ত ঠাইত পুনৰ সংস্থাপন কৰি তাত থকা বনৰীয়া ঘোঁৰা, তাত থকা দেওহাঁহ, বিভিন্ন প্ৰজাতিৰ অৰ্কিড সংৰক্ষণ কৰক আৰু ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনক এক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে মানৱমুক্ত কৰি এক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তুলিবৰ কাৰণে আমি দাবী জনাইছোঁ। আমাৰ কিছুমান প্ৰস্তাৱ আছে, আমি কি কৰিব বিচাৰিছোঁ এটি মাননীয় সংবাদদাতাসকল, আমি কি কাৰণে এই সংবাদমেলটো পাতিছোঁ অলৰেডি কৈ গৈছে বক্তা। আমি লাইকা দদিয়া পুনঃসংস্থাপন যিটো আন্দোলন আজি 6ষ্ঠ দিনত ভৰি দিছে, কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে জনপ্ৰতিনিধি বা জিলা প্ৰশাসনে আজি পৰ্যন্তলৈকে এই মানুহখিনিক খবৰ ল'বলৈ অহা নাই আৰু ইমান আন্দোলন কৰাৰ পিছতো কোনো ধৰণে খবৰ লোৱা নাই আৰু আমাৰ সমস্যাবোৰ সমাধান কৰাৰ কোনো তাৰমানে ষ্টেপছ গ্ৰহণ নকৰাৰ কাৰণে আমি খুব দুখ প্ৰকাশ কৰিছোঁ। আৰু আজি আমি এই প্ৰেছ মিটৰ জৰিয়তে কিছুমান ডিমাণ্ড আমি চৰকাৰৰ ওচৰত ৰাখিব বিচাৰিছোঁ আৰু চৰকাৰক জনাব বিচাৰিছোঁ যে 31 ডিচেম্বৰ আগে যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি এই লাইকা দদিয়াৰ মানুহখিনি য'ত অস্থায়ী শিবিৰত আছে তেওঁলোকক সাক্ষাৎ কৰি যেতিয়ালৈকে লাইকা দদিয়া পুনৰ সংস্থাপনৰ যিটো সমস্যা, এই সমস্যাৰ সমাধানৰ কথা নকয়, তেতিয়ালৈকে লাইকা দদিয়াবাসীয়ে লাইকা দদিয়ালৈ ঘূৰি নাযায়। আৰু যিহেতু এতিয়া গণতান্ত্ৰিকভাৱে আন্দোলন চলি আছে, অৱস্থান ধৰ্মঘট তেনেকুৱাকৈ আমি ডেম'ক্ৰেটিকেলি আমি আন্দোলনটো কৰি আছোঁ। আৰু যদি তেওঁ 31 তাৰিখৰ ভিতৰত লাইকা দদিয়াবাসীৰ ওচৰত আহি সমস্যা সমাধান নকৰে, তেতিয়াহ'লে এই আন্দোলন জংগী আন্দোলন হ'ব। আৰু যদি জংগী আন্দোলন হয়, ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট হয়, তেতিয়াহ'লে আমি তাকাম মিচিং পৰিণ কেবাং বা লাইকা দদিয়াবাসী জগৰীয়া নহয়, তাৰ একমাত্ৰ জগৰীয়া হ'ব অসম চৰকাৰ আৰু আমাৰ জিলা প্ৰশাসন। আৰু দ্বিতীয়তে অহা সোমবাৰে 28 তাৰিখে যিহেতু লাইকা দদিয়া এখন স্বীকৃতিপ্ৰাপ্ত বনগাঁও, এই বনগাঁও দুখনৰ যিখিনি সমস্যা, এই সমস্যা ফৰেষ্ট ডিপাৰ্টমেণ্টে অতি সোনকালেই সমাধান কৰিব লাগিছিল, কিন্তু আমাৰ তিনিচুকীয়া DFO মহোদয় আজি পৰ্যন্তলৈকে কোনো খবৰ কাটি ৰখা নাই, কোনো খবৰ লোৱা নাই। এইকাৰণে আমি অহা সোমবাৰে 28 তাৰিখে আমি মাননীয় DFO মহোদয়ৰ কাৰ্যালয়ৰ সন্মুখত আমি
ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা সিদ্ধান্ত কৰিছোঁ আৰু তাৰপিছত আমি আমাৰ তিনিচুকীয়া আৰু ডিব্ৰুগড়ত থকা বা অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনসমূহক আমি আহ্বান জনাব বিচাৰিছোঁ মানৱতাৰ দৃষ্টিভংগীৰে লাইকা দদিয়াৰ এই সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত আপোনালোক সকলোৱে সহায় কৰিব লাগে আৰু আমি ইয়াত স্পষ্ট কৰি দিব বিচাৰিছোঁ য'ত নেকি এতিয়া লাইকা দদিয়াবাসীয়ে অস্থায়ী শিবিৰ নিৰ্মাণ কৰি আছে এইডোখৰ মাত্ৰ অস্থায়ী শিবিৰৰ কাৰণেহে আশ্ৰয় লৈছে এইডোখৰ মাটি বেদখল কৰিবৰ কাৰণে লাইকা দদিয়াৰ মানুহ অহা নাই কিন্তু চৰকাৰে বাৰম্বাৰে প্ৰতিশ্ৰুতি দিয়াৰ পিছতো তেওঁলোকৰ প্ৰতিশ্ৰুতি যিহেতু নাৰাখে তাৰ প্ৰতিবাদতহে মানুহবোৰক তাৰ পৰাই আমাক পুনৰ সংস্থাপন কৰিব লাগে বুলি তাত একমাত্ৰ অস্থায়ীভাৱে সেই শিবিৰ পাতি আছে আৰু তিনিচুকীয়া ৰাইজক আমি আহ্বান জনাব বিচাৰিছোঁ আপোনালোকে ভুল নুবুজিব এই সৰ্বশ্ৰান্ত হয় সকলো হেৰুৱাই মাটি ভেটি সকলো হেৰুৱাই লাইকা দদিয়াবাসী আজি বহুত কষ্টৰ মাজত এই পুহমহীয়া ঠাণ্ডাত ৰাতি 12টা বজাত 11 ডিগ্ৰী চেলচিয়াছ ঠাণ্ডা এই ঠাণ্ডাকো নেওচি একমাত্ৰ পুনৰ সংস্থাপন পাবৰ কাৰণে তেওঁলোক তাত অস্থায়ীভাৱে শিবিৰ নিৰ্মাণ কৰি আছে আৰু আমি সকলোকে আহ্বান জনাব বিচাৰিছোঁ আপোনালোক মানৱীয়তাৰ দৃষ্টিভংগীৰে এই লাইকা দদিয়াবাসীক সহায় কৰিব লাগে আৰু লাইকাবাসীৰ যিটো পুনৰ সংস্থাপনৰ আন্দোলন এই আন্দোলনটোত আপোনালোক সকলোৱে সহযোগিতা কৰিব লাগে তাৰপিছত তৃতীয়তে আমি ক'ব বিচাৰিছোঁ এই যিটো লাইকা দদিয়া পুনৰ সংস্থাপনৰ যিটো আন্দোলন এই আন্দোলনটো আমাৰ জিলা প্ৰশাসনৰ মাননীয় উপায়ুক্ত মহোদয় দাবী ধমকি দি এই আন্দোলনটো মষিমূৰ কৰিব বিচাৰিছে আমাৰ গণতান্ত্ৰিকভাৱে যিটো আমি আন্দোলন কৰিছোঁ আমাৰ গণতান্ত্ৰিক আন্দোলন কৰাৰ যি আমাৰ অধিকাৰ এই অধিকাৰটো কৰ্ব কৰিব বিচাৰিছে আৰু তেওঁ লাইকা দদিয়াবাসীক অভদ্ৰামী কৰিছে এইকাৰণে আমি ক'ব বিচাৰিছোঁ এই লাইকা দদিয়াবাসীৰ পুনৰ সংস্থাপনৰ আন্দোলন এই আন্দোলন তীব্ৰৰ পৰা তীব্ৰতা হ'ব আৰু এটা সময়ত গৈ আমাৰ উপায়ুক্ত মহোদয় দাবী ধমকি দি এই আন্দোলনটো মষিমূৰ কৰিব বিচাৰিছে আৰু আমি ক'ব বিচাৰিছোঁ দাবী ধমকি দি এই গণতান্ত্ৰিক আন্দোলন মষিমূৰ যদি তেওঁ কৰিব বিচাৰিছে তেতিয়াহ'লে তেওঁ ভুল ভাবিছে আমাৰ যেতিয়ালৈকে পুনৰ সংস্থাপন নহয় লাইকা দদিয়াৰ পুনৰ সংস্থাপনৰ সমস্যা যেতিয়ালৈকে সমাধান নহয় তেতিয়ালৈকে এই আন্দোলন চলি থাকিব আৰু তীব্ৰৰ পৰা তীব্ৰতালৈ এই আন্দোলন চলি যাব আৰু আমি এতিয়া সম্পূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছোঁ আৰু লাইকা দদিয়াবাসীয়ে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণৰ স্বাৰ্থত তেওঁলোক ডিব্ৰু চৈখোৱা এৰি দিব বিচাৰিছে আৰু বিভিন্ন সময়ত মানুহে অপবাদ জাপি দিব বিচাৰে যে লাইকা দদিয়াবাসীয়ে মাটি দিয়াৰ পিছতো তেওঁলোক লাইকা দদিয়াৰ পৰা ওলাই আহিব নিবিচাৰে বুলি তেনেকুৱা ধৰণে অপবাদ জাপি দিব বিচাৰে কিন্তু আমি স্পষ্ট কৰি দিছোঁ লাইকা দদিয়াবাসীয়ে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ সংৰক্ষণৰ খাতিৰত তেওঁলোক ওলাই আহিব বিচাৰে আৰু চুক্তিপত্ৰ স্বাক্ষৰ কৰিছে তেওঁলোক পুনৰ সংস্থাপনৰ কাৰণে আৰু আমি ক'ব বিচাৰিছোঁ যিহেতু আমাৰ জিলাখনৰ মুৰব্বী হিচাপে উপায়ুক্ত মহোদয় আমাক এই সময়ত সহায় কৰিব লাগিছিল আমাৰ সমস্যাৰ সমাধানৰ কাৰণে চিন্তা কৰিব লাগিছিল আজি 6ষ্ঠ দিনত ভৰি দিছে আমাৰ এই আন্দোলন কিন্তু আজি পৰ্যন্তলৈকে চৰকাৰৰ কোনো ধৰণে খবৰ কাটি নাই তাত স্বাস্থ্যৰ ফেচিলিটি নাই হেল্থ ফেচিলিটি নাই বিশুদ্ধ খোৱা পানীৰো যোগান ধৰা নাই আৰু তেওঁলোক লাইকা দদিয়াবাসীৰ যিটো মৌলিক অধিকাৰ এই মৌলিক অধিকাৰ কৰ্ব কৰিছে মানৱ অধিকাৰ কৰ্ব কৰিছে আৰু এই উপায়ুক্ত মহোদয় যিজন উপায়ুক্ত মহোদয় এইসকল সৰ্বশ্ৰান্ত সৰ্বসাৰা মানুহৰ দুখ দুৰ্দশা বুজি নোপোৱা উপায়ুক্ত মহোদয়ক আমাক
তিনিচুকীয়া জিলাত নালাগে আৰু চৰকাৰক আমি দাবী জনাব বিচাৰিছোঁ তৎকালীনভাৱে তেওঁক তিনিচুকীয়াৰ পৰা ট্ৰান্সফাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু এই আন্দোলন আপোচবিহীনভাৱে আন্দোলন চলি থাকিব আমি এটাই কথা ক'ব বিচাৰিছোঁ নো কম্প্ৰমাইজ আল্টিমেট সলিউশ্যন ইজ ৰিহেবিলিটেশ্যন আৰু যেতিয়ালৈকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আহি এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত তেওঁ আমাৰ ঘৰৰে ল'ৰা লাইকা দধিয়াত তেওঁ ডাঙৰ দীঘল হোৱা বুলি নিজকে কয় তেওঁ যদি লাইকা দধিয়াৰ ওপৰত মৰম আছে তেতিয়াহ'লে এতিয়া সময়ত এই টেটুৱে কপা জাৰৰ সময়ত এনেকৈ মানুহবোৰ গৰু ছাগলী নিচিনাকৈ মানুহবোৰ এই অস্থায়ী শিবিৰত আছে তেওঁ যদি মানৱীয়তা আছে তেতিয়াহ'লে লাইকা দদিয়াবাসীৰ ওচৰত আহি লাইকা দদিয়া পুনৰ সংস্থাপন যিটো সমস্যা এই সমস্যাটো অতি শীঘ্ৰেই সমাধান কৰিবলৈ তেওঁক আমি অনুৰোধ জনাইছোঁ আৰু যিখন ফৰেষ্ট ডিপাৰ্টমেণ্ট বন বিভাগ এই বন বিভাগে বহুত মিছলীয়া বন বিভাগ যিখন বন বিভাগে যিখন DFO অলৰেডি কৈছিল যে ঔগুৰি অলৰেডি ডিগ্ৰেডেড ফৰেষ্ট বুলি ছিগনিফাই কৰি প্ৰপ'জেল পঠিয়াইছিল আকৌ এই ফৰেষ্ট ডিপাৰ্টমেণ্টে ক'ব বিচাৰে আজি তাত বোলে 8,000 গছ কাটিব লাগিব তেতিয়াহ'লে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনক যদি নিজৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে যদি ভাবে তেতিয়াহ'লে আহ্বান জনাব বিচাৰিছোঁ সকলোৱে ওলাই আহক ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন সংৰক্ষণ কৰোঁ লাইকা দধিয়াক পুনৰ সংস্থাপন দি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখনক সংৰক্ষণ কৰোঁ এইখিনি আছিলে আমাৰ আজি সংবাদমেলত ক'বলগীয়া কথাখিনি আপোনালোকৰ যদি কোৱাৰী থাকে আপোনালোকে কৰিব পাৰিব আন্দোলনৰ কেইদিন হ'ল আজি 6ষ্ঠ দিনত বৰি দিছে 6 দিন 5 দিন অৱস্থান ধৰ্মঘট আৰু যিটো ধৰ্ণা কাৰ্যসূচী আছে আজি 6 দিন হৈছে আপোনালোকে এতিয়ালৈকে ইয়াত প্ৰতিবাদ কৰিবলৈ আহিছিলে প্ৰতিবাদ কৰাৰ আগত আপোনালোকে DC মহোদয় সত্য মহোদয়ক জনাইছিলে যে ইমান দিনৰ ভিতৰত যদি আমাক পুনঃস্থাপনৰ সন্ধান নকৰে তেনেহ'লে আমি DC কাৰ্যৰ সন্মুখত আপোনালোকৰ প্ৰতিবাদ কৰিবলৈ জনাইছিলে খবৰ কৈছে নেকি অৱগত মানে আলোচনা বহুতবাৰ আলোচনা হ'ল DC মহোদয়ৰ ডিষ্ট্ৰিক্ট লেভেলতো বহুত আলোচনা হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো বহুত আলোচনা হ'ল কিন্তু এই আলোচনাবোৰ এনেই তাৰমানে বেখুবাওনা কৰিছে আলোচনাৰ ওপৰত আলোচনা কৰি বেখুবাওনা কৰিছে মানুহবোৰক প্ৰতাৰণাৰ ওপৰত প্ৰতাৰণা কৰিছে এইকাৰণে আমি যেতিয়া ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ উপায়ুক্ত মহোদয়ক আমি জনাইছিলোঁ যে আমি ধৰ্ণা কাৰ্যসূচী কৰিবলৈ ওলাই আহিছোঁ তেতিয়া উপায়ুক্ত মহোদয়ে কৈছে 100 জনহে ধৰ্ণা কৰিব পাৰিব আমি ক'ব বিচাৰিছোঁ যে অন্য পলিটিকেল পাৰ্টিবোৰে যেতিয়া ৰেলী কৰে হাজাৰ মানুহ ওলাই আহি ৰেলী কৰে আমাৰ এই ভূমিপুত্ৰ এটা জনগোষ্ঠী বঞ্চিত হৈ থকা নিজৰ হেৰুৱা প্ৰাপ্য অধিকাৰৰ কাৰণে নিজৰ ন্যায়িক আন্দোলনৰ কাৰণে ডেমক্ৰেটিকভাৱে যেতিয়া গণতান্ত্ৰিকভাৱে আন্দোলনবোৰ চলাবলৈ হয় তেতিয়াহ'লে কিয় 100 জন মানুহে ওলাই আহিব 100 জন মানুহে পাৰ্মিশ্যন পাব এইকাৰণে উপায়ুক্ত মহোদয় যেতিয়া ধৰ্ণা কাৰ্যসূচী আছে ধৰ্ণা কাৰ্যসূচী হওঁতে আমাক অভাৰ টেলিফোন ডাইৰেক্টলি ধমকি দিছে যে মানুহখিনিক যদি বেছি মানুহলৈ আহি ইয়াত যদি ধৰ্ণা কৰে আমাক এৰেষ্ট কৰাৰ ধমকি দিছে তেওঁ একচুৱেলি দাবী ধমকিৰে এই আন্দোলনটো তেওঁ মষিমূৰ কৰিব বিচাৰিছে এই আন্দোলন যেতিয়ালৈকে পুনৰ সংস্থাপন নহয় তেতিয়ালৈকে আপোচবিহীনভাৱে এই আন্দোলন চলি থাকিব আমি এইকাৰণে শ্লোগান দিছোঁ নো কম্প্ৰমাইজ আল্টিমেট সলিউশ্যন ইজ ৰিহেবিলিটেশ্যন আপোনালোকৰ যে এটা যিটো কিমান চন আছিলে পাহৰিছোঁ এতিয়া তৰাণী বনাঞ্চলত মানে সংস্থাপনৰ কাৰণে নিশ্চয় কোন চনত আছিলে 21 জুলাই 2017 এই পৰ্যায়টো একচুৱেলি আনঅফিচিয়েলি আমাৰ চৰকাৰ আমাৰ জনপ্ৰতিনিধিসকলে আমাক এটা গ্ৰীণ ছিগনেল দিছিল যে যিহেতু চৰকাৰে কৰিব নোৱাৰিছে যে আপোনালোকে নিজে গৈ তাত পুনৰ সংস্থাপিত হওক তেনেকৈ তাৰমানে কৈ মেলি আমাৰ যিটো লোকেল ৰিপ্ৰেজেণ্টেটিভ জনপ্ৰতিনিধিজনে তাত পঠিওৱাৰ পিছত তাত বিভিন্ন অজুহাত দেখালে আৰু গোষ্ঠীয় সংঘৰ্ষ নিচিনা অলপ মানে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট হোৱাৰ কাৰণে তেতিয়া সময়ত
এটা ৰিটেন এছুৰেঞ্চ এটা দিছিলে, লিখিত প্ৰতিশ্ৰুতি এখন দিছিলে। এখন প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতিখন দিয়া হৈছিল। এই প্ৰতিশ্ৰুতিখন এনেকৈ লিখিছে, এখন প্ৰতিশ্ৰুতি 8 মাহৰ ভিতৰত লাইকা দদিয়াক পুনৰ সংস্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিছিল। মই এখন পঢ়ি শুনাই দিব বিচাৰিছোঁ। কোন জনপ্ৰতিনিধি নিছিলে তেতিয়া? জনপ্ৰতিনিধি জনপ্ৰতিনিধি নিয়া নাই, কিন্তু ভিতৰি অলপ গ্ৰীণ ছিগনেল দিয়াৰ কাৰণে কোনে কৈছিলে এইটো কওক, লাগে কওক। তেতিয়া সময়ত আমাৰ চাবুৱাৰ স্থানীয় বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়াই এটা গ্ৰীণ ছিগনেল দিছিল, আৰু এই গ্ৰীণ ছিগনেলৰ কাৰণে আৰু প্ৰমীলা ৰাণী ব্ৰহ্ম বাইদেউ যেতিয়া ফৰেষ্ট মিনিষ্টাৰ আছিল, এখন এই পেপাৰখনত অলৰেডি তেওঁ কৈছিলে যে মই লাইকা দদিয়াক পঠাইছিলোঁ আনঅফিচিয়েলি, কিন্তু তাতো বহুত সমস্যা দেখুৱাই লাইকা দদিয়াবাসীক 8 মাহৰ ভিতৰত পুনৰ সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দি তেওঁলোকক পুনৰ ঘূৰাই আনিছিল। কিন্তু 8 মাহৰ প্ৰতিশ্ৰুতি 2017 চনতে দিয়া, আজি 2020 চন। এই প্ৰতিশ্ৰুতিখন এনেকৈ লিখিছিল, টু হুম ইট মে কনচাৰ্ণ, as for the minutes of the meeting held in the conference hall of the Office of Deputy Commissioner Tinsukia on 21st July 2017 regarding rehabilitation of Dodia Forest Village in Dibru-Soikhoa National Park, along with the officials of the district administration, forest officials and representative of Takam-Singh Porin Kebang, TMPK, the government of Assam, Environment and Forest Department will take all necessary steps for the rehabilitation of the legal inhabitants of Dodia Forest Village in Dibru-Soikhoa National Park in the suitable land available in the RFs and PRFs under Dibrugarh District, Dibrugarh, Tinsukia districts, as for laws, rules, guidance in force within 8 months from the date of this meeting, dated 21st July 2017. এখন লিখিত প্ৰতিশ্ৰুতি দিছিল, আৰু এই প্ৰতিশ্ৰুতিখনত প্ৰিন্সিপাল চিফ কনজাৰভেটৰ অফ ফৰেষ্ট এণ্ড হেড অফ ফৰেষ্ট ফ'ৰ্চ আছাম, প্ৰিন্সিপাল চিফ কনজাৰভেটৰ অফ ফৰেষ্ট টেৰিটৰিয়েল জ'ন আপাৰ আছাম জ'ন আছাম, কনজাৰভেটৰ ফৰেষ্ট ইষ্টাৰ্ণ আছাম চাৰ্কল যোৰহাট, এইসকল আমাৰ ফৰেষ্টৰ বিষয়াসকল স্বাক্ষৰিত এখন লিখিত প্ৰতিশ্ৰুতি আছিল। কিন্তু এই লিখিত প্ৰতিশ্ৰুতি উকলি গ'ল, কিন্তু আজি পৰ্যন্তলৈকে লাইকা দদিয়াবাসী পুনৰ সংস্থাপন নহ'ল। আমাক ফৰ্মেলি জনোৱা নাই এতিয়ালৈকে, আমাক অফিচিয়েলি জনোৱা নাই, কিন্তু আমি শুনিবলৈ পাইছোঁ যে মাননীয় প্ৰধান বৰুৱা ডাঙৰীয়া যে ৰঙা নদীত লৈ গৈ লাইকা দদিয়াৰ মানুহক পুনৰ সংস্থাপন দিয়াৰ কথা চিন্তা চৰ্চা কৰা বুলি শুনিছোঁ। কিন্তু এইটো হৈছে তেওঁৰ নিজৰ বুট বেংক বনাবৰ কাৰণে, তৈয়াৰ কৰিবৰ কাৰণে ইয়াৰ মানুহখিনি, যিহেতু ৰঙা নদী এখন খুব বিধ্বস্ত এৰিয়া, এই বিধ্বস্ত এৰিয়াৰ পৰা উলিয়াই আনি আকৌ নদীৰ পৰা উলিয়াই আনি আকৌ নদীতে পেলাব বিচাৰিছে তেওঁ। এইকাৰণে লাইকা দদিয়াবাসীয়ে ডিব্ৰুগড় বা তিনিচুকীয়া জিলাৰ ভিতৰতে তেওঁলোক পুনৰ সংস্থাপিত হ'ব বিচাৰে, আৰু এই জেগাডোখৰ এৰি তেওঁলোক উপযুক্ত যদি তেনেকুৱা জেগা থাকে তেতিয়াহ'লে হয়তো আপত্তি নাথাকিব, কিন্তু ৰঙা নদীৰ নিচিনা, এই শদিয়াৰ বগৰীবাৰীৰ নিচিনা এইবোৰ অঞ্চলবোৰত পুনৰ সংস্থাপিত হোৱাটো নিবিচাৰে। যথেষ্ট ঠাণ্ডা মাজত ৰাইজ এটা থাকিবলগীয়া হৈছে, আজি প্ৰায় 6টা দিনত আপোনালোকৰ প্ৰতিবাদে 6টা দিন হ'ল। আগন্তুক সময়ত আপোনালোকে আন্দোলনটো কেনেকৈ আগবঢ়াব? এনেকৈ ৰাইজৰ মানুহতো বেমাৰ হ'ব, এই নিশা ঠাণ্ডাত থকা যথেষ্ট অসুবিধাৰ সমস্যা আহি পৰিব। ৰাইজ এতিয়া
চৰকাৰৰ প্ৰতিশ্ৰুতিৰ প্ৰতি অতিষ্ঠ হৈছে, মিছা প্ৰতিশ্ৰুতিৰ প্ৰতি অতিষ্ঠ হৈছে, আৰু ৰাইজ এতিয়া প্ৰতিজ্ঞাবদ্ধ, ৰাইজ বাধ্যত পৰিছে, ৰাইজ বাধ্য হৈ ওলাই আহিছে। যিহেতু লাইকাদধিয়াত থাকি মৰাও মৰা আৰু ইয়াত থাকি মৰাও মৰা বুলি তেখেতসকলে কৈছে। আৰু এতিয়া উভতি গৈ যাব ক'লৈ? উভতি যোৱাৰ লগে লগে আমি আল্টিমেটলি আমি ডিব্ৰুচৈখোৱা নেশ্যনেল পাৰ্কৰ ভিতৰতে সোমাব লাগিব, আৰু তাত সোমাই যদি আমি ৰিজাৰ্ভ দখল কৰি আমি নিজে সংস্থাপিতও কৰোঁ, কিন্তু তাত আমাক ৰিজাৰ্ভ দখলকাৰী হিচাপে আমাক জগৰীয়া কৰিব। গতিকে আমি নেশ্যনেল পাৰ্কখনক আমি দখল কৰিব বিচৰা নাই আৰু নষ্ট কৰিব বিচৰা নাই। গতিকে আমাৰ দাবীয়ে হৈছে ডিব্ৰুচৈখোৱাখনক সংৰক্ষণ কৰিব লাগে। গতিকে আমাৰ ৰাইজে এবাৰ প্ৰতিজ্ঞাবদ্ধ, আৰু আমাৰ ৰাইজে সম্পূৰ্ণ প্ৰতিজ্ঞা কৰি ওলাই আহিছে যে সেইখিনি ঠাই এৰি নিদিয়ে, আৰু তাৰ পৰাই আমাৰ লাইকাদধিয়াবাসী ৰাইজক পুনঃ সংস্থাপন কৰিব লাগিব। বিশেষকৈ কোন ৰাজনৈতিক দলে আপোনালোকক মানে কৰিছে নিৰ্বাচনৰ পাত মুহূৰ্তত? আমাৰ ইয়াত যিখিনি ৰাজনীতি হিচাপে নহয়, বিভিন্ন ৰাজনৈতিক দলে আহিছে, কিন্তু তেখেতসকলক আমি ৰাজনীতি দৃষ্টিভংগীৰে আমি চোৱা নাই। তেখেতসকলক আমি শুভাকাংক্ষী হিচাপে চাব বিচাৰোঁ। তথাপিতো এতিয়ালৈকে আমাৰ অসম গণ পৰিষদৰ পৰাও আহিছে, কংগ্ৰেছ দলৰ পৰা আহিছে, তেনেকৈ আমাৰ বিভিন্ন পক্ষৰ পৰা আহিছে, বিভিন্ন জাতীয় সংগঠন আহিছে, আৰু আমাৰ বিশেষকৈ আমাৰ মিচিং সাহিত্য পৰিষদৰ আহিছে, আমাৰ মিচিং জাতীয় সংগঠনসকল আহিছে, আমাৰ নিজৰ শুভাকাংক্ষীসকল আহিছে। হয়, যোগাযোগ কৰিছে। আমাৰ এটা প্ৰতিনিধি দল, আমাৰ ভুৱন পেগু, ৰণোজ পেগুদেৱ, আৰু আমাৰ মিচিং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমানন্দ চাঙীয়া আজি আমাৰ লাইকাদধিয়াবাসীৰ সমস্যাক লৈ বিশেষভাৱে আমাৰ অসম ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহদেৱৰ লগত আলোচনা কৰিছে। আমি তাত আলোচনাত কি সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়ালৈকে আমাক কোৱা হোৱা নাই। নিশ্চয় আজি ৰাতিলৈকে আমি খবৰ পাম। গতিকে তেখেতসকলে এই ধৰণে পদক্ষেপ গ্ৰহণ কৰিছে। আজি আপোনালোকৰ ওচৰলৈ কংগ্ৰেছ দলৰ বিৰোধী দলৰ মানে নেতা, হয়, কংগ্ৰেছৰ বিৰোধী মানে এতিয়া ইয়াত থকা নেতা দেৱব্ৰত শইকীয়াকে মুখ্য কৰি মৰিয়নি সমষ্টিৰ ৰূপজ্যোতি কুৰ্মী আহি আপোনালোকৰ দলীয় মানে যিসকল আন্দোলনকাৰী হৈছে সেইসকলৰ নেতৃত্বকাৰীসকলৰ নিশ্চয় এটা আলোচনাত বহিছে। তেখেতলোকে আপোনালোকক কি আশ্বাস দিছে? তেখেতসকলে আজি পোনপ্ৰথমে দধিয়াত গৈ স্বচক্ষে তাৰ সমস্যাখিনি পৰ্যবেক্ষণ কৰি আহিছে, আৰু আমাৰ প্ৰতিবাদস্থলীত আহি আমাৰ ৰাইজক সাক্ষাৎ কৰে, আৰু আমাৰ লগত এই কথা দিয়ে যে তেখেতসকলে এছেম্বলিত এই লাইকাদধিয়াবাসীৰ ওপৰত, এই লাইকাদধিয়াবাসীৰ সংস্থাপনৰ ওপৰত আৰু সমস্যাৰ ওপৰত বিশেষভাৱে জোৰদাৰ তাত উত্থাপন কৰিব, আৰু লাইকাদধিয়াবাসীৰ পুনঃ সংস্থাপনৰ কাৰণে বিশেষভাৱে আমাৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীদেৱে তাত উত্থাপন কৰাৰ কথা দিছে। আৰু প্ৰয়োজন হ'লে যদি ইয়াত সংস্থাপন কৰিব নোৱাৰে তেতিয়াহ'লে তেখেতৰ সমষ্টিৰ অন্তৰ্গত যিকোনো খালী মাটিত আমাৰ লাইকাদধিয়াবাসীক পুনঃ সংস্থাপন কৰাৰ আশ্বাস দিছে। হয়, আমি ইতিমধ্যে লাইকাদধিয়াবাসী পুনঃ সংস্থাপনৰ বিষয়টোক লৈ আমি যোৱা পঞ্চায়ত নিৰ্বাচন দধিয়াৰ 2টা ৱাৰ্ড পঞ্চায়ত পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিছে, আৰু আমাৰ লাইকাদধিয়াবাসী ৰাইজে এটা কথা আমি চিন্তা চৰ্চা কৰিছোঁ, যদিহে আমাৰ 31 ডিচেম্বৰলৈকে কোনো ধৰণৰ আমি পদক্ষেপ বা চৰকাৰৰ পৰা একো সঁহাৰি নাপাওঁ, তেন্তে আমি নিশ্চিতভাৱে আমি আলোচনা কৰিব লাগিব আগন্তুক বিধানসভা নিৰ্বাচনত আমি কি পদক্ষেপ গ্ৰহণ কৰিব পাৰোঁ। নতুবা আমি লাইকা আৰু দধিয়াৰ প্ৰায় 4,500 ভোটাৰে আমি আগন্তুক বিধানসভা নিৰ্বাচন আমি বৰ্জনো কৰিব পাৰোঁ, নতুবা যিটো দলক আমি ভোট দিম আমি একচেটিয়াভাৱে দিব বিচাৰিছোঁ। যোৱাবাৰ ভোট বৰ্জনৰ সময়ত মই অলপ আগতে উল্লেখ কৰিছিলোঁ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ ডিব্ৰুগড়ত থকা বাসগৃহত আমাক মাতি
তাত 2018 চনৰ বাৰিষাৰ আগে আগে পুনঃস্থাপন কৰাৰ এটা মৌখিক প্ৰতিশ্ৰুতি দিছিলে। সেইটো আমাৰ কাৰণে আমি হাস্যকৰ বুলি ক'ব বিচাৰোঁ। তেখেতসকলে কেৱল প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি আহিছে। গতিকে আমি এইবাৰ আমি আগন্তুক নিৰ্বাচনত আমি ভোট বৰ্জনৰ কথা আমি চিন্তা চৰ্চা কৰিব বিচৰা নাই। আৰু আমি এই কথাটোৱে আমি চিন্তা চৰ্চা কৰিব বিচাৰিছোঁ যে আমি লাইকা দধিয়াবাকী ৰাইজে আমাৰ ভোটাৰসকলে আমি যাক দিম একচেটিয়াভাৱে দিম। আৰু আমাৰ স্থানীয় বিধায়ক মহোদয়ে বাধ্য হ'ব ভাবিবলৈ বাধ্য হ'ব। তেখেতে ভাবে যে লাইকা দধিয়াত বৰ বেছি ভোটাৰ নাই। তেখেতসকলে কেৱল মূৰৰ সংখ্যা হিচাপ কৰি থাকে। তেখেতসকলে মানুহৰ আৱেগ অনুভূতিৰ কথা চিন্তা নকৰে। তেখেতসকলে আমাৰ ৰাইজৰ প্ৰতিজন ৰাইজৰ দুখ দুৰ্দশাৰ কথা চিন্তা নকৰে। ভোট কিমান সেইখিনিহে চিন্তা কৰা আমি লক্ষ্য কৰিছোঁ। গতিকে এইবাৰ আমি দেখুৱাব বিচাৰিছোঁ আমি একচেটিয়াভাৱে য'ত আমি ভোট দিম তাত দি আমাৰ শক্তি আমি প্ৰদান কৰিব বিচাৰিছোঁ। আচলতে এইটো আপুনি ৰাজনীতি কৰিছিল ভাবিছে নেকি? এইটো কংগ্ৰেছৰ দিনৰ পৰা বা আজি বিজেপিৰ দিনৰ পৰা বা এজিপিৰ দিনৰ তাৰ ৰাজনীতি কৰিছিল বুলি ভাবিছেনে আপোনালোকে এই বিষয়টোৰ ওপৰত পুনঃস্থাপনৰ ওপৰত? আচলতে ইয়াত ৰাজনীতি কৰিছে বুলিও ভবা নাই। বিশেষভাৱে আমাক অৱহেলিত কৰিছে বুলি ভাবিছোঁ। আৰু ডিব্ৰু চৈখোৱাৰ ৰাষ্ট্ৰোদ্যানখনৰ ওপৰত আমাৰ ৰাজনৈতিক নেতাবিলাকৰ কোনো ধৰণৰ সদিচ্ছা নাই বুলি ভাবোঁ। আৰু ইয়াত আমি ক'ব বিচাৰিছোঁ যে বিশেষভাৱে ইয়াত প্ৰকৃতিপ্ৰেমী সংগঠনবিলাকে বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগে বুলি ভাবোঁ। আমি আজি ষষ্ঠ দিনত আমি ইয়াত আমি আন্দোলন কৰি আছোঁ। আমাৰ কোনো প্ৰকৃতিপ্ৰেমী সংগঠন আমাৰ ওচৰত আহি আমাৰ হৈ মাত মতা নাই। এয়া দুৰ্ভাগ্যজনক। আৰু ৰাজনীতি ইয়াত কৰা নাই। আমি এইমাত্ৰ আমি উল্লেখ কৰিছোঁ যে আমাৰ ৰাজনৈতিক নেতাবিলাকে আমাৰ আৱেগ অনুভূতিৰ কথা চিন্তা নকৰে, কেৱল ভোটৰ সংখ্যাহে চিন্তা কৰে। গতিকে লাইকা দধিয়াত যে আমাৰ মাত্ৰ 4,500 ভোটাৰ আছে সেই কথাহে চিন্তা কৰিছে। গতিকে আমি TMPK কেন্দ্ৰীয় সমিতিৰ হৈ আমি ক'ব বিচাৰিছোঁ কেৱল তাত 4,500ৰ কথা নাহে। যদিহে লাইকা দধিয়াবাকী ৰাইজক এইদৰে অৱহেলিত কৰি থাকে তেন্তে সমগ্ৰ অসমত থকা প্ৰায় 12 লাখ আমাৰ মিচিং ভোটাৰসকলে এবাৰ নিশ্চিতভাৱে এটা সিদ্ধান্তত উপনীত হ'ব। কি ক'লে আকৌ এবাৰ? হয়। নাই, তেখেতে 45 বিঘাৰ কথা কোৱা নাই। কৈছিলে যে তেখেতৰ লেভেলত যিমানখিনি পাৰে মুখ্যমন্ত্ৰীক যিবিলাক কথা ক'ব লাগে তেখেতে কৰি আছে। অৱশ্যে আমিও এইটো কথা স্বীকাৰ কৰিবই লাগিব তেখেতে প্ৰথম MLA হোৱাৰ দিনাৰ পৰা লাইকা দধিয়াবাকী পুনঃস্থাপনৰ হৈ তেখেতে মাত মাতিছে। TV চেনেলতো আমি দেখিছোঁ। কিন্তু আমি ক'ব বিচাৰিছোঁ কেৱল কথাত ক'লে নহ'ব, আমাক কামে কাজে লাগে। আৰু তেখেতে ক'ব বিচাৰে তেখেতৰ লেভেলত যিমানখিনি কৰিব পাৰে কৰিলে, কিন্তু এতিয়া বন বিভাগে যদি দিব পৰা নাই তেতিয়াহ'লে তেখেতৰ ক'বলগীয়া একো নাই বুলি কয়। কিন্তু আমি ক'ব বিচাৰিছোঁ তেখেত যিহেতু স্থানীয় বিধায়ক আমাৰ জনপ্ৰতিনিধি, গতিকে তেখেতে ষ্ট্ৰংভাৱে ধৰিব লাগে যে লাইকা দধিয়াবাকী পুনঃস্থাপনৰ ক্ষেত্ৰত দুমুখীয়া স্থিতি গ্ৰহণ কৰাৰ ক্ষেত্ৰত বন বিভাগক তেখেতেও গৰিহণা দিব লাগে। আৰু তেখেত প্ৰেছাৰ দি লাইকা দধিয়াবাকী ৰাইজক পুনঃস্থাপনৰ ক্ষেত্ৰত বন বিভাগক প্ৰেছাৰ দিব লাগে বুলি আমি ভাবোঁ। যিটো প্ৰতিশ্ৰুতি দি আছে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী আমাক চাবই আপুনি শেষত কি ক'ব বিচাৰে যে এইবাৰ যদি আপোনালোকক পুনঃস্থাপন নকৰে তেনেহ'লে আপোনালোকে কি কৰিব? আপোনালোকে TMPK বা আপোনালোকৰ MMK বা TMK কি সিদ্ধান্ত ল'ব? আমি TMPK MMK TMMK নহয়, আমাৰ বিশেষভাৱে লাইকা আৰু দধিয়া ৰাইজে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ নিজৰ মৰমৰ সন্তান বুলি ভাবে। আমিও ভাবোঁ, আমি মুখ্যমন্ত্ৰী হিচাপে নাভাবোঁ, আমি সৰ্বদা বুলি ভাবোঁ, আমাৰ নিজৰ ডাঙৰ ককা হিচাপে ভাবোঁ। আৰু আমাৰ গাঁওবাসীৰ লগত আমাৰ এই দেউতাহঁতৰ লগত খেলি ধূলি তেখেত ডাঙৰ দীঘল হৈছে। গতিকে তেখেত মুখ্যমন্ত্ৰী হৈছে যেতিয়া এবাৰ নিশ্চিতভাৱে লাইকা দধিয়াবাকীৰ পুনঃস্থাপন হ'ব বুলি আশা প্ৰকাশ কৰি আহিছিলে। কিন্তু যদিহে নিজৰ গৃহ সমষ্টিৰ নিজৰ গৃহ পঞ্চায়তৰ ৰাইজক এনে দুৰ্দশাৰ সময়তো তেখেতে আহি ইয়াত সাক্ষাৎ নকৰে আৰু তেখেতৰ কাৰ্যকালত যদি লাইকা দধিয়াবাকীক পুনঃস্থাপন কৰিব নোৱাৰে তেন্তে ইয়াতকৈ জীৱনত তেখেতৰ ইতিহাসত লজ্জাৰ বিষয় একো নাথাকিব বুলি মই ভাবোঁ। আমাৰ সিদ্ধান্ত অলৰেডি আমি কৈছোঁ, অহা 31 ডিচেম্বৰলৈকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি সময়সীমা বান্ধি দিছোঁ। অহা 31 ডিচেম্বৰলৈকে যদিহে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে তেন্তে আহিবলগীয়া দিনত আমাৰ লাইকা দধিয়াবাকী ৰাইজে কি পদক্ষেপ গ্ৰহণ কৰে, যিকোনো পৰিস্থিতিৰ বাবে আমাৰ মাননীয় মুখ্যমন্ত্ৰী জগৰীয়া হ'ব। হয়তো ডিব্ৰু চৈখোৱাও ধ্বংস হ'ব পাৰে, নতুবা আমাৰ লাইকা দধিয়াবাকী ৰাইজ কিছুমানে ছুইচাইডো হ'ব পাৰে। ইয়াৰ কাৰণে জগৰীয়া কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হ'ব।